নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত এটা ৰাজনৈতিক বিষয়ক লৈ আজিৰ অভিমতত আমি কিছু কথা পাতিব বিচাৰিছো মিত্ৰতাক লৈ ইতিমধ্যে ৰাজ্যখনত কি শাসক কি বিৰোধী সকলোৰে মাজত এই কেইদিন ব্যাপক ৰূপত চৰ্চা হৈছে মুখ্যমন্ত্ৰীৰ পৰা গৌৰৱ গগৈলৈকে অখিল গগৈৰ পৰা লুৰিণজ্যোতি গগৈলৈকে অতুল বৰাৰ পৰা হাগ্ৰাম মহিলাইলৈকে সকলোৰে মুখত এই কেইদিন মিত্ৰতাৰ প্ৰসংগ উচ্চাৰিত হৈছে আসলতে কোন দিশত গতি কৰিছে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এই মিত্ৰতাৰ ৰাজনীতি এই সন্দৰ্ভতে আমি কথা পাতিম লেখক তথা বিশ্লেষক ময়ূৰ বৰা আছে মই বৰা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য মুখপাত্ৰ কিশোৰ উপাধ্যায় আছে উপাধ্যায়ক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া আছে শৰ্মা ডাঙৰীয়াক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আছে হুছেইন ডাঙৰীয়াক মই স্বাগতম জনাইছো আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ বাইদেউ থাকিব মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো মই এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য আপোনালোকক দেখুৱাব বিচাৰো অসম গণ পৰিষদৰ ক্ষেত্ৰত মিত্ৰতাৰ প্ৰসংগত তেখেতে কি কৈ আছে এটা মাত্ৰ বক্তব্য চাই লওকচোন লগত আমি এজিপিক এইটো কৈছো যেটো অখিল গগৈ কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে সব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি ক্যান্ডিডেট যত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ হেতু আমি মুকলি কৰি দিছো যেটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই মাত্ৰ কেইটামান সিটত আমি ক্যান্ডিডেট নিদিও তাত আমি এজিপিক সহায় কৰিম বাকি জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ এমএলএ জিকিলেওতো আমাকে সমৰ্থন কৰিব যোন যত আছিল তাতে থাকিলে সমস্যা নাই সিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এটা নতুন জালুকবাৰী হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজু খোৱালকুছি হ'ল বোলে তাতে জিপিক লাগে তাতে বিজেপিক লাগে কমলপুৰক লাগে সিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই হি আছিল হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ মই ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছো আপুনি অসম গণ পৰিষদৰ অন্যতম এগৰাকী জ্যেষ্ঠ নেতা অসম গণ পৰিষদৰ বিজেপিৰ আজিৰ দিনত মিত্ৰতাৰ যেটো অংক কোনটো দিশত গতি কৰিছে চাওক যোৱা নৱেম্বৰ মাহত আমি দুদিনীয়া এখন চিন্তন বৈঠক আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই বৈঠকলৈ আমি প্ৰত্যেক জিলাৰ সভাপতি সম্পাদক আৰু সমষ্টি কমিটি বিধান পৰিষদ আছে আমাৰ সমষ্টি ভিত্তিক তাৰ পৰা আমি সভাপতি সম্পাদকক মাতিছোঁ আৰু আমাৰ কাৰ্যনিৰ্বাহকৰ সকলো সদস্য উপস্থিত আছিল আৰু সেই কাৰ্যনিৰ্বাহকে আমাক সকলোৱে অংশগ্ৰহণ কৰিছে ফ্ৰীলি মানে কোনেও দ্বিধাবোধ নকৰাকৈ ফ্ৰীলি তেখেতসকলৰ মত দিছে তাত দুটা কথা মানে প্ৰিন্সিপল আমাৰ মানে নীতিগতভাৱে দুটা কথাত আমি একমত হৈছোঁ সকলোৱে একমত হৈছে এক নম্বৰ কথাটো হৈছে কি যে অসম গণ পৰিষদে মিত্ৰতা ভংগ নকৰে যদিহে বিজেপিয়ে মিত্ৰতা ভংগ নকৰে আগতীয়াকৈ যদি মিত্ৰতা বিজেপিয়ে ভংগ কৰে তেনেহ'লেতো ভংগ হ'বই কিন্তু মিত্ৰতা হিচাপে মিত্ৰ গোট হিচাপে আমি নিৰ্বাচনত ২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আমাৰ চিন্তন বৈঠকে গ্ৰীণ ছিগনেল দি দিছে দুই নম্বৰ কথাটো হৈছে যে অসম গণ পৰিষদৰ গোটেই জিলাবোৰত জিকাৰ সম্ভাৱনা থকা এটাকৈ সিট আমাক লাগে বুলি আমাৰ নীতিগত বা প্ৰিন্সিপল মানে মূল বিষয় লৈ মূল ইস্যু লৈ আমি আলোচনাৰ সময়ত বিজেপিক ক'ব লাগে এই দুটা কথাৰ ওপৰত আমি বিজেপিৰ লগত আলোচনাত বহিবলৈ আমাৰ যিসকল বহিব আলোচনাত আনুষ্ঠানিক আলোচনাত বহিব সেই বা অনানুষ্ঠানিক আলোচনাত বহিব এই দুটা কথা তেখেতসকলক বিজেপিক আমি অৱগত কৰিবলৈ পৰামৰ্শ আমি দিছোঁ আৰু সমাজৰ মোক এটা কথা আপুনি একদম খোলাকে কওকচোন আপুনিতো একদম সেই 85ৰে এগৰাকী অগপৰ জ্যেষ্ঠ নেতা তেতিয়াৰ পৰা অসমৰ ৰাজনীতিত আঞ্চলিক দলবিলাকে ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি আঞ্চলিক দলবিলাক দিনক দিনে শক্তিশালী হৈছে নে নিশকটীয়া হৈ পেলাই
পাম যোৱা বেলুনটোৰ দৰে অৱস্থালৈ গৈ আছে। পাম যোৱা বুলি হোৱা নাই। মই 20 বছৰ অসম গণ পৰিষদৰ পৰা মই প্ৰতিনিধিত্ব কৰিছোঁ শিৱাচাৰ সমষ্টিত। কিছুমান কাম আমি ইয়াত যেতিয়া আমাৰ চৰকাৰ থাকে, ওপৰত চেণ্ট্ৰেলত হেৰিৰ চৰকাৰ আছে, কংগ্ৰেছৰ চৰকাৰ আছে, এই সময়ত আমাৰ বিপদটো কেনেকুৱা হৈছে চাওক। আমি কিবা এটা আঁচনি নি আমি কেন্দ্ৰত আঁচনিটো দিলোঁ, দিয়াৰ লগে লগে ইয়াৰ পৰা কংগ্ৰেছৰ দলৰ মানুহে গৈ প্ৰতিনিধি বা এওঁলোকৰ পাৰ্টিৰ মেচিনাৰীয়ে গৈ তাতে বুজাই দিয়ে যে এওঁলোকক মানে যদি আপোনালোকে হেৰি প্ৰজেক্টবিলাক পাছ কৰি নিদিয়ে, এপ্ৰুভ নকৰে, টকা পইচাৰ আনকি ষ্টেটুটৰী কিছুমান আমি গ্ৰেণ্ট পাওঁ, এইবিলাকো যদি বন্ধ হৈ যায় তেতিয়াহ'লে এওঁলোক মানুহৰ কাম কৰিব নোৱাৰিলে মানুহে বেয়া পাব। গতিকে আমি দেখিছোঁ 2বাৰ আমি চৰকাৰ গঠন কৰিছোঁ। আপোনালোকে বিজেপিৰ লগত যে এলায়েন্স কৰিলে, আপুনি টু দি পইণ্টকে কথাখিনি ক'ব লাগিব, মানে মোৰ সময়টো বেছি গুচি যাব। হয়, আমাৰ কথাটো হৈছে কি, আমি অসমৰ উন্নয়ন যদি বিচাৰিছোঁ তেনেহ'লে আমাক ছাপোৰ্ট কৰা, আমাক সমৰ্থন কৰা চৰকাৰ এখন কেন্দ্ৰত থাকিব লাগিব। হয়, আৰু সেইটো ভিত্তিতে আমি এওঁলোকৰ লগত বিজেপিৰ লগত হেৰি কৰিছোঁ, হয়, মানে এলায়েন্স কৰিছোঁ। বিজেপিৰ লগত এলায়েন্স কৰি অগপ শক্তিশালী হৈছে নে নিশকতীয়া হৈছে? নহয়, চাওক, আমি 15 বছৰ যেতিয়া 2000 চনৰ পৰা আমাৰ 2001ৰ পৰা আমি ক্ষমতাত নাই, এই দীঘলীয়া সময়ৰ কাৰণে আমি এই কংগ্ৰেছৰ অধীনত থকা সময়ত আমি সেই সময়তে আমাৰ সাংগঠনিক দুৰ্বলতাটো আৰম্ভ হৈছে। গতিকে এই 10 বছৰত আমি সেই 15 বছৰত যিমান দুৰ্বল হৈছিলোঁ, এই 10 বছৰত আমি লাহে লাহে আমাৰ সাংগঠনিক দিশটো অলপমান আমি সবল কৰিবলৈ প্ৰক্ৰিয়াটো আগত ৰাখিছোঁ। এইটোৱে কথা, মানে শক্তিশালী হৈছে। 15 বছৰত আমি যিমান দুৰ্বল আছিলোঁ তাৰ তুলনাত এই 10 বছৰত আমাৰ সবলতাটো বাঢ়িছে। মই ৰাছেল হুছেইনৰ কাষলৈ আহিছোঁ। আপোনালোক এটা আঞ্চলিক ৰাজনৈতিক দল, আপোনালোকেও এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত এতিয়া মিত্ৰতাৰ অংকত এইকেইদিন ব্যাপক ৰূপত একেবাৰে কাম কৰি আছে, চৰ্চা চলি আছে। কি পৰ্যায়ত আছে আজিৰ দিনত ৰাছেল হুছেইন মিত্ৰতা? ধন্যবাদ নিতুমণি শইকীয়া ডাঙৰে। মিত্ৰতাটো আপোনালোকে দেখিছেই যে বিগত সময়ছোৱাত আমি বাৰম্বাৰ কৈ আহিছিলোঁ যে মিত্ৰতাটো সোনকালে হ'ব লাগে। কাৰণ কিয়, বিজেপি যোৱা 10 বছৰত যি ধৰণে আগ্ৰাসী ৰূপত তেওঁলোকে ধনবল, বাহুবল, তাৰপিছত এনকাউণ্টাৰ, এই গোটেই যিবোৰ পন্থা, ইডি, CBI, গোটেই যিটো গভৰ্ণমেণ্ট মেচিনাৰীক যাতে বিৰোধীক বশ কৰাৰ কাৰণে যি ধৰণে ব্যৱহাৰ কৰিছে, তাক প্ৰতিহত কৰিব লাগিলে আমি আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব। কিন্তু একেধৰণে যদি আমি দেৰি হোৱা বুলি ভাবে, কিন্তু দেৰি হোৱা নাই। 2016 চনত যেতিয়া পৰিৱৰ্তনৰ নামত কংগ্ৰেছ চৰকাৰক উৎখাত কৰাৰ কথা আহিছিল, যেতিয়া বিজেপি আৰু তেওঁলোকৰ সহযোগী দলবোৰ আছিল, শৰ্মা ডাঙৰীয়া ভালকৈ মনত আছে চাগে, যে অসম গণ পৰিষদ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক দলবোৰৰ শেষ মুহূৰ্তলৈকে টনা আজোৰা চলি আছিল এলায়েন্সটো, মানে নমিনেশ্যনৰ ঠিক কেইদিনমান আগলৈকে। সেই ক্ষেত্ৰত আমি যথেষ্ট আগত আছোঁ। যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়াই যথেষ্ট সঁহাৰিৰে ধুনীয়া সৌহাৰ্দ্যপূৰ্ণ এটা মিটিং হৈছে, কথা ইতিমধ্যে সকলো ক্লিয়াৰ হৈ গৈছে। আমি ভাবোঁ অসম গণ পৰিষদতকৈ আমি বহুত আগত আছোঁ। আৰু ৰাষ্ট্ৰীয় দল এটা কথা, আমি কংগ্ৰেছৰ লগত আদৰ্শগত পাৰ্থক্য আছে। আমি কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰতহে আমি এলায়েন্স কৰিম। যেনে কিছুমান মৌলিক প্ৰশ্ন আছে, যি মৌলিক প্ৰশ্ন হ'ল কা আইন, শুদ্ধ NRC, 6 নং দফা, বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনা, অসমৰ বিদেশী সমস্যা সমাধান কৰা, এই যিবোৰ মৌলিক প্ৰশ্ন, জাতীয় প্ৰশ্ন, এই জাতীয় প্ৰশ্নবোৰৰ ক্ষেত্ৰত সহমতৰ ভিত্তিতহে আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰিছোঁ। আৰু আমি আমাৰ মৰ্যাদা সহকাৰে আমি এলায়েন্স কৰিবলৈ আগবাঢ়িছোঁ। সেইকাৰণে আমি কৈ দিছোঁ যে 31 তাৰিখৰ ভিতৰত কিবা এটা সিদ্ধান্ত ল'ব লাগিব। কিন্তু কংগ্ৰেছৰ আজি হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা ক'লে, চাব, দেৰগাঁৱত ভৱেন্দ্ৰনাথ ভৰালী তেওঁলোকৰ বিধায়ক, চিটিং MLA, আজি তেখেতক গৈ দেৰগাঁৱত গৈ কৈছে এইবাৰ বিজেপি পাৰ্টি থাকিব। পশ্চিম গুৱাহাটী সমষ্টিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা এগৰাকী জ্যেষ্ঠ AGPৰ বিধায়ক, পশ্চিম গুৱাহাটী সমষ্টিত যিটো অৱস্থা, যে কোনো লাইট পোষ্ট বাকী নাই, তাৰমানে বিজেপিৰ তিৱাৰী, পাল, কিবা সিং, অমুক, ৰায়, গোটেইবিলাক তাৰমানে চব মানে উত্তৰ ভাৰতীয়ৰ বেনাৰ লাগি গৈছে। কাৰণ 66% হিন্দী ভাষী আৰু 64% ভুল হৈছে মোৰ,
৬৪,০০০ হিন্দী ভাষী ৬৪,০০০ ভাষিক সংখ্যালঘু বুজি পাইছে না কথা অংকটো ক'ত এতিয়া ঘটনাটো হৈছে যে এজিপিৰ আজি যে হিমন্ত বিশ্ব শৰ্মা এইটো কম দুখৰ কথা নেকি ৮৫৫ জন শ্বহীদৰ বিনিময়ত এখন চুক্তি হৈছিল আৰু তেখেতে কৈ আছে শৰ্মা ডাঙৰীয়াই কৈ আছে এতিয়া বিজেপিৰ দিনত আমাৰ ভাল হৈছে কংগ্ৰেছৰ দিনত আপোনালোকে খালী পেটে হ'লেও জীয়াই আছিল এতিয়া ভেণ্টিলেশ্যনত আছে সেই ভেণ্টিলেশ্যন কোনে দি আছে আপোনালোকক বিজেপিয়ে দি আছে সেই ভেণ্টিলেশ্যন যোনদিনা খুলি দিব সেইদিনা আপোনালোক খতম আৰু সেই ভেণ্টিলেশ্যনৰ ইণ্ডিকেশ্যনটো হিমন্ত বিশ্ব শৰ্মাই এইমাত্ৰ কৈ দিলে যে এজিপিয়ে য'তেই ইচ্ছা তাতে খেলক তাৰমানে অৰ্থাৎ কি এজিপিয়ে য'তেই ইচ্ছা খেলক তাৰমানে অৰ্থাৎ কি যিগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপিয়ে প্ৰতিনিধিত্ব কৰিব য'তেই ইচ্ছা তাতে খেলক মানে অলৰেডি তেওঁলোকে গ্ৰাস কৰিয়ে পেলালে মুখ্যমন্ত্ৰীজনে আপোনাক মই এটা কথা আজি ডাঠি ক'লোঁ কমলা কলিতা ডাঙৰীয়াই পলাশবাৰীত চিট বিচাৰিছে কওক এজিপি যদি আপুনি চাব এটা চিটতো যদি তেওঁলোকে যদি বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী দিবৰ কাৰণে সাহস আছে মোৰ নাম খলাই দিব মই আজি 2 মাহ আছেতো ইলেকশ্যনৰ কাৰণে আজি মই ইয়াতে ষ্টুডিঅ'ত ক'লোঁ মই সামাজিক জীৱন বাদ দিম ৰাজহুৱা জীৱন বাদ দিম কাৰণ তেওঁলোকে ইতিমধ্যে অক্সিজেন গ'ল ভেণ্টিলেশ্যনত আছে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে জিকিবই নোৱাৰে সেইকাৰণে আজি অসমত ভেণ্টিলেশ্যনত থকা আঞ্চলিকতাবাদী দল অসম গণ পৰিষদ শেষ বিজেপিয়ে গ্ৰাস কৰি পেলালে আমি সেইকাৰণে কৈছোঁ আমি কেতিয়াও ৰাষ্ট্ৰীয় দলৰ লগত আমি ব' ডাউন নকৰোঁ আমি কমন মিনিমাম প্ৰগ্ৰেমৰ আধাৰত সমমৰ্যাদাৰে আমিও তেওঁলোকক মৰ্যাদা দিম তেওঁলোকে মৰ্যাদা দিব জাতীয় প্ৰশ্নৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰোঁ সেই ক্ষেত্ৰতে আমাৰ বিৰোধী ঐক্য হ'ব ঠিক আছে মন্তব্য দিবলৈ মোক সুবিধা দিব মই দিম চবেই কৈ লওক এবাৰ কৈ লওক তাৰপিছত মই আপোনাক দিম মই মীৰা বৰঠাকুৰ বাইদেউ মই আপোনাৰ কাষলৈ আহিছোঁ যে বহুদিনৰ পৰা জল্পনা কল্পনা চলি আছে হ'ব নহ'ব ৰাছেল হুছেইনে কৈছে যে এতিয়া মিত্ৰতা প্ৰায় চূড়ান্ত হৈছে আৰু কংগ্ৰেছ ৰাইজৰ দল অজাপ এনেকুৱা আঞ্চলিক শক্তিবিলাকৰ লগত এতিয়া মিত্ৰতা হ'বগৈ ডেট বাই ডেট দিন বাই দিন দি অৱশেষত এতিয়া এটা পৰ্যায়লৈ আহিছে এয়া সন্মানজনক মিত্ৰতা নে এয়া বাধ্যত পৰি হোৱা মিত্ৰতা ডেফিনেটলি সন্মানজনক মিত্ৰতা সকলো বস্তুৰ এটা সময় থাকে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি কাম কৰি যিমানটো দেখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা দৰ্শন আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ অসমক লৈ পেলাই অসমীয়াক লৈ পেলাই এটা চিন্তা আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমি যেতিয়া মিত্ৰতাৰ কথাটো পাতোঁ বিভিন্ন চেনেলত একচুৱেলি গোটেই কথাটো বিভিন্ন পলিটিকেল পাৰ্টিয়ে কৈ পেলাই এটা মানে চেনচেশ্যন এটা ক্ৰিয়েট কৰে যাতে এইটো এটা চলি থাকক কিন্তু সময়তকৈ আগত একো নহয় গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পাছত তেওঁ নিজে চাইছে যে বুথ লেভেললৈকে নিজৰ দলটোক এটা ইউনিফৰ্ম ৱেত শক্তিশালী কৰি তাৰপিছত তেখেতে দেখিছে আপুনি অখিল গগৈ ডাঙৰীয়াৰ লগতো বহিছে ইয়াৰ আগতে CLP মহোদয়ৰ নেতৃত্বত এটা কথাখিনি কেনেকৈ ফ্ৰেম কৰিব সেই কথাখিনিও কৰিলে তাৰপিছত আপোনাৰ তেওঁ নিজে নিজাববীয়াকৈ বহি সন্মানসূচকভাৱে যিখিনি এলায়েন্সৰ কথা পাতিছে এইটো এতিয়া আগবাঢ়িছে সময়তকৈ আগত নহয় একচুৱেলি তেওঁ কি চিন্তা কৰি আছে চিন্তাটোৰ ওপৰত সেইটো নস্যাৎ কৰিবৰ কাৰণে বিভিন্ন তৃতীয় পক্ষই তাত সেনসেশন এটা আনি পেলাই এলায়েন্সটোৰ ওপৰত এটা বিৰূপ প্ৰতিক্ৰিয়া আনিব বিচাৰিছিলে কিন্তু আমি আশাবাদী অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অন্যান্য যিসকল আমাৰ সহযোগী দল আছে সকলোৰে নেতৃত্বত ঐক্যবদ্ধভাৱে ২৬ত আমি এটা ভাল এলায়েন্সত ফলাফল পাবলৈ সক্ষম হ'ম লগতে আপোনাক অপেনিং ৰিমাৰ্কত মই এটা কথা কৈছোঁ যে আমি সন্মানজনকভাৱে নিৰ্বাচনটো খেলিবৰ কাৰণে আমি গোটেইকেইটা দলে ঐক্যবদ্ধভাৱে অসমৰ চিন্তা যুৱ প্ৰজন্মৰ চিন্তা মহিলা শ্ৰমিক কৃষক থলুৱা ঠিকাদাৰ ভাষা সংস্কৃতিক সকলোকে আগুৱাই লৈ যোৱাটো আমাৰ সন্মুখত আমাৰ এইটো এটা সাংঘাতিক প্ৰত্যাহ্বান আছে আৰু আমি এইটো অভাৰকাম কৰিব পাৰিম মুখ্যমন্ত্ৰীয়ে কৈছে যে ৫০টা সমষ্টিত মই অকলেই খেলিম মুখ্যমন্ত্ৰীয়ে যিটো তুচ্ছ তাচ্ছিল্য কৰি তেওঁ কৈছে যে আমাৰ বিধায়কৰ বিজেপিৰ ৫০টা সমষ্টিত তেওঁ অকলে খেলিব তাৰ মানে তেওঁ এটা কথা কৈছে আমাৰ এলায়েন্সৰ কথাটো বাদ দিয়ক তেওঁ কৈছে যে বিজেপিৰ ৫০টা যে সিটিং এমএলএৰ কোনো কাম নাই তেওঁলোকৰ যে কোনো নিকাম্মা কোনো যে ডেভেলপমেণ্ট হোৱাই নাই আপুনি দেখিছে আজি কেণ্ডিডেট দিছপুৰত যিকেইজন উঠিবলৈ বিচাৰিছে চবেইতো দিছপুৰৰ অনুন্নয়নৰ ৰাস্তাবিলাক দেখুৱাই গৈছে এতিয়া জয়ন্ত দাসকে কওক বেলেগ কেণ্ডিডেটে কওক ডেভেলপমেণ্ট নাই হোৱা এই কথাবিলাক কোৱা আৰম্ভ কৰিছে এক ২ নম্বৰতে কথাটো কৈছে যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে এজিপি আৰু বিজেপি একে তেওঁলোকৰ নেতা ময়ে
নৰেন্দ্ৰ মোদী আছে, খালি বাকী মই নেতা একেই। কিন্তু আমাৰ ক্ষেত্ৰত এলায়েন্স হৈছে, এলায়েন্সত ৰাইজৰ দলৰ সভাপতিৰ চিন্তাটো, অজাপৰ চিন্তাটো, গৌৰৱ গগৈ ডাঙৰৰ চিন্তাটো, সকলোৰে চিন্তাক ঐক্যবদ্ধভাৱে সন্মানসূচকভাৱে লৈ আমি যিটো মিত্ৰতাত আগবাঢ়িব বিচাৰিছোঁ, তাৰ বিপৰীতে হিটলাৰী নীতিৰে হিমন্ত বিশ্ব শৰ্মাই মই বৰ অহংকাৰ কৰি আজি AGP BJP মানে তেওঁ এক বুলি কৈছে। 50টা সমষ্টিত তেওঁ অকলে বিধান মানে ইলেকশ্যন খেলিব, বাকীবিলাক মানে ৰাবাৰ ষ্টাম্প, নিমিত্ত মাত্ৰ। আমাৰ লগত সেইটো নহয়। অখিল গগৈ ডাঙৰীয়াক যদি 10টা চিটো বা 15টা চিটো দিয়ে, মই কিমান দিব এতিয়ালৈকে কনফাৰ্ম নহয়, মই নাজানো, কাৰণ সেইটো বিষয় মই নাচাওঁ। সেই 50টা কিন্তু সন্মানসূচকভাৱে ৰাইজৰ দলে খেলিব। লুৰিণ গুজুগুটি গগৈক যিকেইটা চিট দিব সেইকেইটাও সন্মানসূচকভাৱে। গৌৰৱ গগৈ ডাঙৰীয়া এনেকুৱা অহংকাৰ কৰি নকয় যে মই গোটেইকেইটাকে এলায়েন্সত দিছোঁ কিন্তু ময়ে খেলিম। এই মইবৰ যিটো ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাই কৰিছে তাৰ অৱসান ঘটাৰ কাৰণে অসমৰ ৰাইজে টঙালি বান্ধিব লাগে। ধন্যবাদ জনাইছোঁ। মই আহিছোঁ কিশোৰ উপাধ্যায় কাষলৈ। কিশোৰ, যোৱা আমি যদি 30 বছৰৰ বা 40 বছৰৰ যিটো আমি মিত্ৰতাৰ ৰাজনীতি আমাৰ অসমৰ ক্ষেত্ৰত চাওঁ, মই ভাবোঁ যে আটাইতকৈ মিত্ৰতাৰ ৰাজনীতি কৰি অসমত লাভান্বিত হোৱা ৰাজনৈতিক দলটোৱেই হৈছে ভাৰতীয় জনতা পাৰ্টি। অসম গণ পৰিষদৰ লগত এটা সময়ত অগপয় বিগ ব্ৰাদাৰ আছিল, মিত্ৰতাৰ যেতিয়া কৰিছিল। সেই পৰ্যায়ৰ পৰা আহি আজি বিজেপিৰ যিটো পজিশ্যন, আটাইতকৈ চাগে সকলোৱে স্বীকাৰ কৰিবলৈ লাভান্বিত হোৱা ৰাজনৈতিক দলটো বিজেপি। এতিয়া আটাইতকৈ যিটো দল সংকটত পৰিছে বা প্ৰত্যেক দিনে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা যিটো ইংগিত পোৱা গৈছে যে দেৰগাঁৱত এতিয়া অগপৰ বিধায়ক আছে, দেৰগাঁৱত মুখ্যমন্ত্ৰীয়ে খোল্লা কৈ দিছে যে দেৰগাঁৱত এইবাৰ বিজেপিৰ কেণ্ডিডেট হ'ব। অগপ আৰু বিজেপিৰ সমানে একদম প্ৰচাৰ চলাই থকা এটা নতুন সমষ্টি হৈছে ৰঙানদী। নতুনকৈ হোৱা সমষ্টিৰ ভিতৰত যদি কওঁ, ৰঙানদীত মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ ঘোষণা কৰি দিছে যে ইয়াত বিজেপিৰ প্ৰাৰ্থী হ'ব। এনেকৈ যদি আমি চাওঁ, অগপ আৰু বিজেপিৰ য'ত একে সমানভাৱে মানুহ ওলাই আছিল, আনকি বিধায়ক থকাৰ পিছতো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিছে বিজেপিৰ প্ৰাৰ্থী হ'ব। আৰু অতুল বৰাক সোধোতে অতুল বৰা এতিয়া যিমান পাৰে হয় হুজুৰ টাইপত কাটি খাবলৈ চেষ্টা কৰিছে। আজিৰ দিনটোতো তেখেতক সুধিছে যে দেৰগাঁৱত মুখ্যমন্ত্ৰীয়ে দেখোন ক'লে বিজেপিৰ প্ৰাৰ্থী হ'ব, আপোনালোকৰ বিধায়ক আছে। ইফালে তাত ভৰালী ডাঙৰীয়াই নিজে একেবাৰে শূন্যত গদাটো ঘূৰাই আছে, মিত্ৰতাই বোলে ভংগ হৈ যাব। এইবিলাক সাধু কথা। কোন ভৱেন ভৰালী কাইলৈ পৰহিলে এক টিলিকত উৰি যাব মুখ্যমন্ত্ৰীৰ এটা বাক্যত। আজি যিমানেই ভৰালী ডাঙৰীয়াই লম্ফ জম্ফ নকৰক কিয়, তাৰমানে অগপ বিজেপিৰ মিত্ৰতাটো বাহিৰে দেখাত খুব সুন্দৰ, ভিতৰি ক'ৰবাত জেং হৈ আছে নেকি? তাৰমানে নহয়, প্ৰথম কথাটো হ'ল আপোনালোকে যেনেকৈ কৈছে, আজিতো মুখ্যমন্ত্ৰী ডাঙৰে স্পষ্টকৈ কৈছে যে AGPৰ ক্ষেত্ৰত কোনো আসন কমি যাব, কিবা যাব, এনেকুৱা ধৰণৰ কথাটোতো কোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰে স্পষ্টকৈ কৈছে যে অগপৰ যি আসন আছিল থাকিব। এতিয়া কথাটো হ'ল চিট ইপাল সিপাল কি হ'ব সেইটো সময়ত তেওঁলোকৰ নেতৃত্ব আৰু আমাৰ নেতৃত্বই বহি ঠিক কৰিব। এতিয়া কথাটো হ'ল, এতিয়া অতুল বৰা ডাঙৰীয়াইতো কোৱা নাই যে এনেকুৱা হ'ব। আজি অতুল মাননীয় সভাপতি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ মাজত এই বিষয়ত আলোচনা কৰি কৈছে 14, 15, 16, 20 তাৰিখৰ ভিতৰত আলোচনা কৰিব। গতিকে আলোচনা কৰিবলৈ আছে। এতিয়া কথাটো হ'ল, ভাৰতীয় জনতা পাৰ্টীৰ এই যিটো মিত্ৰতা যদি বেয়া হ'লহেঁতেন তেতিয়াহ'লেতো AGPয়ে কেতিয়াবাই আমাক এৰি থৈ গুচি গ'লহেঁতেন। আজি অকল অগপৰ লগত আমাৰ এলায়েন্স হৈছে এনেকুৱা বিষয় নহয়। আজি আপুনি চাব এক ৰামধেনু সদৃশ মিত্ৰতা। আজি BTADত আপুনি চাওক, আজি আপুনি ৰাভা হাছঙত চাওক, আজি আপুনি মিচিঙত চাওক, এই সকলোৰে লগত একেলগে আমি যদি এলায়েন্স কৰি আজি তিৱাত চাওক, এতিয়া আমাৰ লগত ইমান ধুনীয়াকৈ তেওঁলোকে মিলি গৈছে। কেতিয়াবা তেওঁলোকৰ কেণ্ডিডেটে ইভেন ৰাভা আমাৰ বিজেপিৰ চিম্বল লৈ তেওঁলোকৰ কেণ্ডিডেটে খেলিছে। তো ইয়াতকৈ ভাল এলায়েন্স ক'ত হ'ব পাৰে? আজি আপুনি অকণমান আগতে আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি মোৰ জ্যেষ্ঠ ৰাছল্লাই এটা কথা ক'লে, AGPৰ লগত আমাৰ এলায়েন্স আজি ইমান বছৰ চলি আছে, আমাৰ ইমান ধুনীয়াকৈ ইলেকশ্যনত অৱতীৰ্ণ হৈছোঁ, আমাৰতো হৈছে বেয়া। তেখেতসকলৰ সভাপতিয়ে যোৱা 2 মাহ ধৰি ঠেং দাঙি আছে AGP কংগ্ৰেছৰ লগত এলায়েন্স কৰিম। ডেডলাইন সপ্তাহত 4টা ডেডলাইন দিয়াৰ পিছত 44টা আসনৰ পৰা আহি এতিয়া কংগ্ৰেছে 10টা, 6টা, 15টা কৰি আছে, তেখেতসকলৰ সন্মানজনক বুলি কৈছে। এটা কথা হ'ল যে সন্মানজনক শব্দটোৰ অৰ্থ যদি অসমীয়া ৰাইজে জানে আৰু এই আজিৰ কথা বতৰা শুনি আছে, তেতিয়াহ'লে নিশ্চয় বুজি পাব সন্মানজনক আৰু অসন্মানজনক বিষয়টো কি হ'ব। কিন্তু এটা কথা ঠিক,
যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ চৰকাৰখনে অকল অসমতে নহয়, আপুনি সমগ্ৰ ভাৰতবৰ্ষক চাওক, ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও মিত্ৰতাৰ ধৰ্ম পালন নকৰাকৈ থকা নাই। কেতিয়াবা এনেকুৱা দেখিব যে মাত্ৰ 40টা সিট আছে, কিন্তু আমাৰ 80টা 85টা থকাৰ পিছতো কিন্তু মিত্ৰ দলক ৰক্ষা কৰিবৰ কাৰণে, মিত্ৰ দলক সন্মান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী 40টা বিধানসভাত আসন থকা দলৰ আজি মুখ্যমন্ত্ৰী হৈছে। গতিকে সেইকাৰণে আজি অসম গণ পৰিষদ দলৰ লগত আমাৰ সম্পৰ্ক ভাল, আমাৰ এলায়েন্স খুব ধুনীয়াকৈ চলি আছে, আৰু তেওঁলোকৰ লগত এই গোটেই বিষয় আছে কাৰণে এতিয়াতো মই কৈছোঁ জয়নাথ দাই অকণমান আগতে যে আমাৰ মিত্ৰতা থাকিব। এতিয়া কথাটো হ'ল চাওক, এইটো ইলেকশ্যনৰ টাইম, ইলেকশ্যনৰ টাইমত এছপিৰেশ্যন বহুত থাকিব, ব্যক্তিগত এছপিৰেশ্যন চবৰে থাকিব। চ' ব্যক্তিগত এছপিৰেশ্যন আৰু পাৰ্টিৰ এছপিৰেশ্যনৰ ডিফাৰেঞ্চ আছে। এতিয়া ক'ৰবাত পাৰ্টিৰ এছপিৰেশ্যন আৰু ব্যক্তিগত এছপিৰেশ্যন নিমিলিব পাৰে, বাট এজ এ হ'ল যেতিয়া দুয়োটা পাৰ্টিৰ নেতৃত্বই বহি সিদ্ধান্ত ল'ব, তেতিয়া দুয়োটা পাৰ্টিৰ এছপিৰেশ্যনৰ কথা চিন্তা কৰি দুয়োটা পাৰ্টি ধুনীয়াকৈ আমি কেনেকৈ আগবঢ়াই অসমৰ স্বাৰ্থত কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সেই সিদ্ধান্ত লোৱা হ'ব। গতিকে ইয়াত বেলেগ কোনো ধৰণৰ কথা নাহে, ইয়াত স্পষ্টকৈ কৈছে যে অসম গণ পৰিষদ দলৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ এলায়েন্স আজিৰ নহয়, আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদ হওক, বেলেগ বেলেগ দলৰ লগত হওক এলায়েন্স থাকিব। আৰু আমি এতিয়াও ক'লোঁ যে আমাৰ লগত তেওঁলোকৰ এলায়েন্স, ইভেন বেলেগ দলৰ মানুহে আমাৰ চিন লৈ খেলিব পাৰিছে, মানে তাত আপোনালোকে চিন্তা কৰক যে আমাৰ লগত কিমান সম্পৃক্ত হৈ আছে তেওঁলোক, এই কথাটোহে বুজিব লাগিব। মই ধন্যবাদ জনাইছোঁ। কিন্তু কিশোৰ, এটা কথা মই ক'ম, বিৰতিৰ ল'বৰ হৈছে, তাৰপিছতহে মই বিৰতিৰ পিছত মৰিবৰাৰ কাষলৈ আহিম। কিন্তু আপুনি যিটো কথা কৈছে এইটো সঁচা কথা যে আপুনি কৈছে সুন্দৰ মিত্ৰতা হৈ আছে অগপ বিজেপিৰ, আৰু ইয়াত আটাইতকৈ মই দেখোন আৰম্ভণিতে কৈছোঁ যে এইটো লাভ কাৰ হৈ আছে, যে বিজেপিৰ যিহেতু লাভ হৈ আছে অগপক লগত ৰাখি থোৱাৰ কাৰণে, গতিকে স্বাভাৱিকতে বিজেপিয়ে ভালকৈ ক'ব। নহয়, মই এইটো কথা ক'ব বিচাৰিছোঁ যে আপুনি যিটো কথা ক'লে যে 40টা বিধায়ক থকাৰ পিছতো মুখ্যমন্ত্ৰী এৰি দিছে, হয়, ইয়াত দুটা দৃষ্টিভংগী আছে। বিজেপিৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত, মানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ দৃষ্টিভংগীটো অকণমান বেলেগ হৈছে বিহাৰ মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত, কিন্তু অসমৰ ক্ষেত্ৰত নহয়। মই আপোনাক এটা বস্তু চাওক, আজি মই এটা কথা কওঁ, আপুনিতো 2018 চনৰ পঞ্চায়ত ইলেকশ্যনৰ কথা জানে। অসম গণ পৰিষদ দলে আমাৰ চৰকাৰখন এৰিতো পঞ্চায়ত ইলেকশ্যন খেলা নাছিল জানো? তাৰপিছতো তেওঁলোক আহি গ'ল, কিয় আহিল? তাৰমানে এইটো বিজেপিৰতো পঞ্চায়ত ইলেকশ্যনত আপুনি চাব যে বঙাইগাঁও বাদ দিটো বাকী চবতে বিজেপিয়ে জিকিলে। আমি যদি তেনেকৈ ভবাহেঁতেন, ঠিক আছে, AGP যেতিয়া পঞ্চায়ততে যেতিয়া আপুনি চাব বহুত ভাল ভাল সমষ্টিত অসম গণ পৰিষদৰ MLA থকা সমষ্টিত আমি পঞ্চায়ত ইলেকশ্যন জিকিছোঁ। তাৰপিছতো আজি আমি কৈছোঁ যে আমি অসম গণ পৰিষদক সৰু দল, আমাতকৈ কমজোৰ দল, দুৰ্বল দল বুলিতো আমি ভবা নাই। আমি আজিও কৈছোঁ যে তেখেতসকল আজি আমাৰ লগত আছে। আৰু এটা কথা, অসম আৰু চাওক, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বটো এনেকুৱা নহয় যে অসমৰ বেলেগ নেতৃত্ব আৰু দিল্লীৰ বেলেগ নেতৃত্ব। যেতিয়া আমাৰ এলায়েন্স হ'ব, কেন্দ্ৰীয় অসম গণ পৰিষদৰ কেন্দ্ৰীয় দল আৰু আমাৰ কেন্দ্ৰীয় দলৰ মাজত আলোচনা নাই। সেইকাৰণে আমাৰ বিষয়টো এনেকুৱা, যিহেতুকে আমি বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, ভাষা, বিভিন্ন কালচাৰক লৈ আমি গোটেই ভাৰতবৰ্ষখন চলাব লাগে। গতিকে যিহেতুকে বিজেপিয়ে সকলো বিষয়টোক, এই যিটো ডাইভাৰ্ছ মানে কালচাৰক আমি সন্মান কৰোঁ, সেই হিচাপে আমি সকলোকে লৈ চলাৰ এক আমাৰ আদৰ্শ আছে। গতিকে ইয়াত আমাৰ কোনো খেলি মেলি, যদি কোনোবাই আমাক চাওক, কাৰোবাৰ যদি ব্যক্তিগত কিবা তেওঁলোকৰ মিলা নাই, তেওঁলোকৰ এছপিৰেশ্যন মিলা নাই, ক'ৰবাত এৰি গৈছে, কিন্তু আমি এৰি অহা নাই। আপুনি যদি চাই পাঞ্জাৱত আকালি দল আমাৰ পৰা গুচি গ'ল, আমি আঁতৰি অহা নাই। তো সেইকাৰণে এনেকুৱা বিষয় আছে। অসম গণ পৰিষদ আৰু আমাৰ যিমান মিত্ৰ দল আছে তেওঁলোকৰ প্ৰতি আমাৰ সম্পূৰ্ণ ৰেচপেক্ট আছে। আৰু এটা কথা ঠিক যে নেতৃত্বই তেওঁলোকৰ চাওক, কালি যদি আমাৰ কথা, আমি ভাৰতীয় জনতা পাৰ্টিৰ তেওঁলোকৰ মাজত যদি সিটৰ এছপিৰেশ্যনটো নিমিলে, এলায়েন্স হ'ব জানো? নিশ্চিতভাৱে নহ'ব। কিন্তু আজি যে ইমান বছৰ হৈ আহিছে, তাৰমানে তেখেতসকলৰো পাটিগণিত ঠিকেই আছে, আমাৰো পাটিগণিত ঠিকেই আছে, আৰু সেইকাৰণে আমি মানি চলিছোঁ। আৰু ইয়াত এই অসম গণ পৰিষদৰ লাভ হোৱা নাই বুলি ক'লে আপুনি কেনেকৈ ক'ব পাৰিব? আজি অসম গণ পৰিষদৰ লাভ হোৱা নাই, বিজেপিৰো লাভ হোৱা নাই। আজি অসম গণ পৰিষদ, বিজেপি আৰু বাকী দলবোৰ মিলি অসম আৰু অসমীয়া মানুহৰ লাভ হৈছে, এইটোৱে মূল। বহুত ধন্যবাদ। সেইটো এটা ৰাজনৈতিক বক্তব্য বাৰু। কিশোৰ উপাধ্যায় খুব বুদ্ধিমান মানুহ কাৰণে তেনেকৈ কৈছে। অসমৰ মানুহে চাই আছে, মই একো নকওঁ, যে এটা সময়ত দুবাৰকৈ শাসন কৰা দলটো আহি এতিয়া ছিংগুল ডিজিটত আছেহি, 9খন আসন আছেহি। ইয়াত বিজেপিৰ লগত 2টা বিধানসভা নিৰ্বাচনত, আগৰ কথা মই বাদ দিছোঁ, বিজেপি চৰকাৰ হোৱাৰ 2টা নিৰ্বাচনৰ কথা যদি মই কওঁ, তেনেহ'লে আপোনালোকে মনত ৰাখিব যে অসম গণ পৰিষদে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু যোৱাবাৰ 29খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। 30খন আসনৰ ভিতৰত 14খনত জিকিছিল
আৰু 29খনৰ ভিতৰত 9খনত জিকিছিল এতিয়া অসম গণ পৰিষদৰ 9জন সদস্য আছে আৰু বিজেপিৰ আগৰ কথা বাদ দিয়ক 91 চনৰ কথা বাদ দিয়ক এই যে 16 চনত 60জন বিধায়ক নিৰ্বাচিত হৈছিল তাৰ আগত আছিল 5জন বিধায়ক আগৰবাৰ 5জন বিধায়কৰ পৰা একে জাপে 60 পাইছিলগৈ বিজেপি সেইকাৰণে কৈছোঁ যে মিত্ৰতাৰ ৰাজনীতিত বিজেপি ইয়াত আটাইতকৈ আগত আৰু যদি আঞ্চলিক দল কাৰোবাৰ মিত্ৰতাৰ ৰাজনীতিত এতিয়ালৈকে লাভ হৈছে বুলি আমি ভাবোঁ মই মুৰুবৰাক সেই কথাটোৱেই সুধিম অগপৰ কথা মই নকওঁ ৰাইজৰ দল অজাপয় কি হ'ব ভৱিষ্যতে ক'ব কিন্তু অসমৰ ৰাজনীতিত যদি আঞ্চলিক দল কাৰোবাৰ লাভ হৈছে তেনেহ'লে সেই আঞ্চলিক দলটোৱে হৈছে BPF হাগ্ৰাম মহিলাৰী কি কংগ্ৰেছৰ লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰতে কওক কি এতিয়া বিজেপিৰ লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰতে কওক যে হাগ্ৰাম মহিলাৰীয়ে দেখুৱাই দিছে আচলতে আঞ্চলিক ৰাজনীতি কি আঞ্চলিক ৰাজনৈতিক নেতা কি হাগ্ৰাম মহিলাৰীয়ে দেখুৱাই দিছে আৰু জয়নাথ শৰ্মাহঁতৰ নেতৃত্বই আচলতে হাগ্ৰাম মহিলাৰীৰ পৰা শিকিবলগীয়া এতিয়াও বহুত আছে বুলি ভাবোঁ মুৰুবৰা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ বিৰতিৰ পূৰ্বে এখেতসকলৰ বক্তব্য শুনিলে অগপ বিজেপি কংগ্ৰেছ ৰাইজৰ দল 4জন ব্যক্তি দুইটা পক্ষৰে দুজনকৈ ৰাখিছোঁ কিছুৱে যিকেইটা কথা কৈ গৈছে মই আপোনাক এটা কথা কৈ দিওঁ এতিয়া মই তেতিয়াই ক'ব বিচাৰিছিলোঁ কিছুৱে কৈছে আমি মিত্ৰতাৰ ধৰ্ম আমি ৰাখি আছোঁ অটুট ৰাখিছোঁ কেতিয়াও বিজেপিয়ে বিশ্বাসঘাতকতা নাই কৰা মই কৈছোঁ কিছুৱে অকণমান ভুলকৈ কৈছে এই প্ৰমোদ বড়ো নামৰ এই ৰাজনৈতিক নেতাজনৰ ভৱিষ্যতটো এতিয়া কি সকলোৱে দেখি আছে বিজেপিৰ লগত মিত্ৰতা কৰাৰ পিছত তাত বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে যোৱাবাৰ আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি আছিল যে 26লৈকে আমাৰ মিত্ৰতা অটুট থাকিব আমাৰ BPFও থাকিব ইউপিপিএলো থাকিব একদম 100বাৰমান কৈছে 100বাৰতকৈ বেছি কৈছে চাগে য'তে ত'তে আপোনাৰ চবৰে অসমৰ দৰ্শকৰ সকলোৰে মনত আছে এতিয়া কি হ'ল যিজনক জেলত ভৰাম বুলি কৈ পেলাই আগতে নিৰ্বাচন খেলিছিল সেইজন এতিয়া বিজেপিৰ একদম পুৰা বৰঘৰত সোমালে আৰু যিজনৰ লগত আটাইতকৈ বেছি আছিল সেইজন এতিয়া বেঙেমতা গৰুৰ দৰে চিটিকি পৰিছে ক'ৰবাত এইটো কেতিয়াও মোৰ ইয়াত উত্তৰ দিব লগা আছে দিব লাগিব এতিয়া মই মুৰুবা সুধি লৈছোঁ মানে গোটেই কথাটো আচলতে আপুনি কৈছে আৰু কিশোৰেও কৈছে আচলতে এনেকুৱা কথাবোৰ শুনি আজিকালি অকণমান আমোদ পাওঁ আৰু কেতিয়াবা আচলতে আমোদ অলপ কমকৈ এইকাৰণে পাওঁ কাৰণ বৰ দীঘলীয়া সময় ধৰি দেখিলোতো অলপ বিৰক্তি ভৰা আমোদ তথাপি আজি অলপ নতুন ধৰণেৰে এতিয়া নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে নতুন ধৰণেৰে শুনিছোঁ ভাল লাগিছে লাহে লাহে হয়তো আকৌ আমনিদায়ক হ'ব কিন্তু আটাইতকৈ বেয়া লাগে অসমৰ ৰাইজৰ বাবে এই কথাবোৰ বিৰক্তিকৰ আমনিদায়ক হৈ যোৱাটো গণতন্ত্ৰৰ কাৰণে কিন্তু আটাইতকৈ এটা দুৰ্ভাগ্যজনক কথা প্ৰথম কথাটো চাওক যে মোৰ প্ৰথম শাসকীয় দলৰ মিত্ৰতা আৰু আঞ্চলিকতাবাদী শক্তি যাৰ লগত অসমীয়া মানুহৰ আবেগ এটা সময়ত জড়িত হৈ আছিল আৰু বহু মানুহে সেই অসম গণ পৰিষদৰ জৰিয়তে বা সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে আহি বেলেগ দললৈ আহিছিল এতিয়া মূল কথাটো তেওঁলোকে বাৰে বাৰে কৈ থাকে আৰু কিছুৰে যিটো কথা অলপ সুন্দৰকৈ কৰিছে মিত্ৰতাৰ ধৰ্ম এইবোৰতো শব্দ শুনিবলৈ ভালেই তাৰ লগত কৈছে ৰামধেনু সদৃশ মিত্ৰতা আৰু অলপ আগতে আমি সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেৰগাঁৱৰ বিধায়কৰ মানে যিজন এতিয়া বিধায়ক ভৱেন ভৰালীৰ বিষয়ে কোৱা আৰু এটা সাংঘাতিক ধৰণৰ আওকাণ তহঁতে যি কৰকৰ এনেকুৱা ধৰণৰ কথা যে সকলোতে খেলিলেও খেলক যে তেওঁলোকক একেবাৰে শক্তিহীন বীৰ্যহীন এটা দল যে লৈ পৰিৱৰ্তন হৈছে সেই কথাটোৰ আভাস পোৱা গ'ল পাটিগণিতৰ কথা কৈছে অসমৰ ৰাজনৈতিক পাটিগণিতৰ এইটো কোনোবাই ভাল পাওক বেয়া পাওক এইটো কথা মানুহে মনত ৰখা উচিত তাৰ প্ৰধান শিক্ষক হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে তেওঁ ৰূপৰেখা সকলোবোৰ জানে আৰু জানি পেলাই যিটো তেওঁলোকে ৰামধেনু সদৃশ মিত্ৰতা বুলি কৈছে যে আমি সকলোকে সন্মান দিওঁ আৰু আপুনি যিটো কথা উদাহৰণ দাঙি ধৰিলে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ পৰা তাত মই প্ৰথম কথাটো মোৰ ক'ব লগা হ'ল এইটো হ'ল মধুমেহী মিত্ৰতা এতিয়া আপুনি সুধিব এইটো কি শব্দ ওলাল মধুমেহ ৰোগ মানে বহু ৰোগ মানে ইণ্ডিয়াক ডায়েবেটিছ কেপিটেল বুলি কয় বহু ৰোগ মানুহ এইটো ৰোগত আক্ৰান্ত সকলোৰে ভাল হওক মই সুস্বাস্থ্য কামনা কৰিছোঁ কিন্তু মই এটা উদাহৰণৰ কাৰণে কৈছোঁ মধুমেহ বা ডায়েবেটিছ হ'লে মানুহে গম নাপায় যে কি হৈ আছে মিঠা বস্তু বিচাৰি ফুৰে আজি অসম গণ পৰিষদে তেওঁলোকে বুজি পোৱা নাই যে মধুমেহ ৰোগ তেওঁলোকৰ তালৈ আহি কেনেকৈ আক্ৰান্ত কৰিছে তেওঁলোকেও এতিয়া মিঠাৰ সন্ধানত আছে
গতিকে এই কথাটোৱে তেওঁলোকক যে ক্ষতি কৰিব সেইটো কথা তেওঁলোকে নজনা নহয়, জানে। কাৰণ আগৰ পৰা আপুনি যিটো পৰিসংখ্যা দিলে যে 16ত কি হৈছিল, 21ত কি হৈছিল আৰু এইবাৰ কি হ'বলৈ যাব তাৰ পূৰ্বাভাস আমি মুখ্যমন্ত্ৰীৰ ভাষ্যৰ মাজত ইতিমধ্যে পালোঁ। গতিকে এইটো কোনো ৰামধেনু সদৃশ মিত্ৰতা নহয়। লাহে 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 অন্যান্য দলক একেবাৰে শক্তিহীন কৰা, আৰু শক্তিহীন হোৱা দলটোক কিন্তু বেছি সমালোচনা কৰিব লাগে। কোনোবাই চাব ৰাজনীতিত যদিও তেওঁলোকে একেলগে কৰিছে, কিন্তু তেওঁলোকে চাব যে আনক শক্তিহীন কৰি আমি বেছি শক্তিশালী হ'ম, যিটো বিজেপিয়ে কৰিছে। তাৰ কাৰণে হয়তো ৰাজনৈতিক দল হিচাপে আপুনি ইমান দুখ বিচাৰিব নোৱাৰে, কিন্তু যিটো দলে নিজকে শক্তিহীন হ'বলৈ দিছে যে দুজন মানুহ আছে, কোন দুজনৰ কথা কৈছোঁ আপুনি গম পাইছে, দিছপুৰত দুজন আছে, হ'ব। এইটো ভাৱধাৰালৈ কোনো নতুন প্ৰজন্মৰ বিশেষ নেতাক আকৃষ্ট কৰিব নোৱাৰা দলটোৱে পুৰণি মুখকেইখনক লৈ অসমৰ মানুহক, অসমৰ নতুন প্ৰজন্মক কেনেকৈ আভুৱা ভাৰি থাকিব, আৰু সেই আভুৱা ভৰাৰ পিছত তেওঁলোকৰ মূল দলটোৱে আহি যেতিয়া ৰামধেনুৰ কথা ক'ব, মিত্ৰতাৰ ধৰ্মৰ কথা ক'ব, আৰু সেইখিনি কথা যেতিয়া তেওঁলোকে শুনি থাকিব লগা হ'ব। জয়নাথ দাক সন্মান কৰোঁ, জুইনাথ বুলি কৈছিলে সময়ত, সেই জুই যে নিৰ্বাপিত হ'ল এইটো তেওঁৰ ব্যক্তিগত কথা নহয়, অসমৰ মানুহৰ আৱেগ নিৰ্বাপিত হ'ল। এইটো বৰ বেয়া লাগে মোৰ। মই তেখেতে ব্যক্তিগতভাৱে নল'ব, মই কথাটো তেওঁক যিহেতু জুইনাথ শৰ্মা কৈছিল, মই সেইকাৰণে আগ ধৰি কৈছোঁ। আৰু তেওঁ অভিজ্ঞ দেই। জয়নাথ শৰ্মা, দিলীপ শইকীয়া, এইবিলাক এটা সময়ৰ কি অসম বিধানসভাৰ বাঘ আছিল। জয়নাথ শৰ্মা অভিজ্ঞ, অকল আৱেগিক হুলস্থুল কৰা নেতা বহুতে ক'ব নহয়। তেওঁ মাজতে কংগ্ৰেছো ফুৰি আহিলে, তাতো দেখিলে তেওঁ। গতিকে সেইখিনি দেখাৰ পিছত মই কৈছোঁ, আৰু আমি এই যোৱা 40 বছৰে এই কথাবোৰ কথাকাণ্ড দেখি আহিছোঁ, সেই কথাকাণ্ড দেখি আহিছোঁ। এতিয়া ইফালে হ'ল ধৰি লওক আমাৰ যিটো মিত্ৰতা, এইটোতো কিন্তু মোৰ ক'ব লগা আছে। ৰাছেল হুছেইন আৰু মীৰা বৰঠাকুৰ আছে, দুয়োগৰাকীৰ লগত মোৰ বিজেপিৰ মানুহে কৈয়ে থাকে মই কংগ্ৰেছক বেছি ভাল পাওঁ বুলি। আচলতে তেনেকুৱা কোনো কথা নাই। কংগ্ৰেছ শাসনত থাকোঁতে আপোনাৰ হয়তো মনত আছে আমি সমানে সমালোচনা কৰিলোঁ। এতিয়া এখেতসকলৰ কথা দেখিলে কিন্তু মোৰ লাগে যে মই এটা বেলেগ এটা চেনেলত এবাৰ কৈছিলোঁ যে 31 জানুৱাৰী বা বিহু বুলি কৈছিলোঁ, যিহেতু ডেডলাইন হ'ব লাগে তাৰ লগত স্পষ্ট হ'ব পাৰে। এওঁলোক যে স্পষ্ট হোৱা নাই সেইকাৰণে কৈ থাকে যোৱাবাৰো হোৱা নাছিল, তাৰ আগৰবাৰো হোৱা নাছিল, সময় আছে। এতিয়া সময় কেতিয়ালৈকে দিব? মই তেওঁলোকক সময় দিছোঁ ভেলেণ্টাইন্স ডে, মনত মানুহে পাহৰি যাব নহয়। 14 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে ঠিক কৰক, নহ'লে এইটো মানুহৰ মৰম মিত্ৰতাৰ কথা কোনেও বিশ্বাস নকৰে। এওঁলোকৰ কথাবোৰ দেখি ৰাছেল মোৰ আজি এনেকুৱা লাগে যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰিছে নেকি। এইটো যেনেকৈ মধুমেহী সদৃশ মিত্ৰতা বুলি মই কৈছোঁ, আৰু মই এইখিনি কথা কৈ ইয়াত মানে দুটা নতুন মানে টাৰ্ম আনি পেলাই মই বাহ ল'বলৈ নাই আহা, দুখেৰে বেদনাৰে কৈছোঁ। কাৰণ অসমত গণতান্ত্ৰিক শক্তিটো মই সদায় কৈ আছোঁ শক্তিশালী হ'ব, হোৱাটো বিচাৰোঁ। কেতিয়া হ'ব? যেতিয়া বিৰোধী শক্তিশালী হ'ব। গতিকে এই ক্ষেত্ৰত কাৰ কিমান অহংকাৰ, কাৰ কিমান গৰ্ব অহংকাৰ অকল শাসকীয় দলত আছে নে মূল বিৰোধী দলতো আছে, সেই কথাটো কিন্তু বিৰোধী ঐক্যৰ কথা পতাৰ সময়ত চাব লাগিব। আৰু বিৰোধী ঐক্যত থকা মানুহে ভিতৰি আকৌ শাসকীয় দলক সহায় কৰি থকা বুলি অসমৰ মানুহৰ যিটো ধাৰণা, সেই ধাৰণাটো যাতে সত্য নহয়, সেই কথাটো যে সঁচা নহয়, সেই কথাটোৰ প্ৰমাণ কিন্তু এই দলৰ আহি থকা দিনত স্পষ্ট হ'ব। আৰু তেওঁলোকে কিন্তু স্পষ্ট কৰিব নাই পৰা, মানুহৰ মনত সন্দেহ আছে। এতিয়া বিভিন্ন কথা কয়, আপুনিতো জ্যেষ্ঠ সাংবাদিক, বিভিন্ন কথা শুনে। গতিকে মই সেইবাবে এই কথাটো লৈছোঁ যে বিজেপি দল যেনেকৈ সফল হ'ল। আৰু শেষত মই এটা কথা কওঁ, আপুনি প্ৰথম যিটো কথা কৈছিল আৰু ব্ৰেকৰ আগতেও কৈছিল, হাগ্ৰামা মহিলাৰীৰ পৰা যেনেকৈ শিকিব লাগে, যি সময়ত অসমৰ এই ধৰক এক ধৰণৰ জয়নাথ শৰ্মাই জানিব যে সদৌ অসম ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ আৰু অসম গণ পৰিষদে নজনাকৈয়ে হয়তো বহু ক্ষেত্ৰত এটা অসমীয়া গণ পৰিষদ বা অসমীয়া কেন্দ্ৰিক চেতনালৈ ৰূপান্তৰিত কৰিছিল, যিভাৱে তেওঁলোকৰ বৰ্ণবাদী চেতনাৰ উন্মেষ ঘটিছিল। আৰু উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৰে এজন দৃঢ়চেতা নেতাই এবাৰ সিদ্ধান্ত লৈছিল যে আৰু দাস ফাৰ নো ফাৰ্ডাৰ অসম চৰকাৰৰ লগত আলোচনা নকৰোঁ। প্ৰথম শিকিব লাগে উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৰা। মই আপোনাৰ চেনেলতে আগতে 3-4বাৰমান কৈছোঁ, আৰু এতিয়া শিকিব লাগে হাগ্ৰামা মহিলাৰীৰ পৰা। কাৰণ সেইদিনা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত তেওঁ মিহিকে হ'লেও, হাঁহি হ'লেও তেওঁ কথাটো ক'বলৈ সক্ষম হ'ল। আজিলৈকে শাসকীয় দলটো নাই দেখা আৰু বিৰোধীটো দেখা। বিৰোধীটো ধৰি লওক সমালোচনা, বিৰোধীয়ে ধৰি লওক প্ৰধানমন্ত্ৰীক হয়তো ক'ব, কিন্তু ৰাহুল গান্ধীক ক'ব জানো? এতিয়া ৰাছেল হুছেইনে অখিল গগৈ ক'ব জানো? মই কাকো উচতোৱা নাই। সেইটো হ'লেই যে অসমৰ মানুহে এই 10 ছেকেণ্ডৰ বা 50 ছেকেণ্ডৰ কাৰণে কিবা এটা ৰীল পাব, সেইটো মই বিচৰা নাই। মই বিচাৰিছোঁ অসমৰ এই গণতান্ত্ৰিক যিটো পৰিস্থিতি, 40টা বছৰ দেখি যিহেতু আমনি লাগিল, এতিয়া নতুনকৈ ধৰি লওক চৰকাৰে বাৰে কয়, চৰকাৰে ৰাছেল বাৰে কয় ৰাস্তা হৈছে। ৰাস্তা হোৱাটো ৰাস্তা হোৱা, মানুহক ভালকৈ চাকৰি দিয়া হয়, কংগ্ৰেছৰ দিনত
বহুত অপকৰ্ম হৈছিল সেইটো হোৱাটোতো চৰকাৰখনৰ মূল দায়িত্ব এইটোৰ কাৰণে ইমান বাহবা শাসকীয় দলটোৱে ল'ব কিন্তু মানুহৰ মনতো ধাৰণা হৈ গৈছে বা ৰাস্তা বনাইছে চাকৰি দিছে হয় চাকৰি ড্ৰাগছ বিৰোধী সংগ্ৰামক মই সেইটো কথা সাধুবাদ দিছো কিন্তু লগতে আটাইতকৈ বেয়া লাগে কোনোবাই কয় দেই এইটো মই নাজানো মই শেষত এইটো কথা কৈ সামৰিম যে জয়নাথ শৰ্মা ডাঙৰীয়াই বৰ্তমান থকা দলটো শাসকীয় দলটোৱে যে এতিয়াও ভেণ্টিলেটৰত মানে ৰাছেলে কোৱা কথা ৰাখিছে যে তেওঁলোকৰ কোনোবাই হয়তো কেতিয়াবা বিচাৰে যে এই দলটো কেতিয়াবা কিবা বিশেষ পৰিস্থিতিত কামত আহিব পাৰে এনেকেও কয় এতিয়া মই নাজানো এইবোৰ কথা জয়নাথ শৰ্মা ডাঙৰীয়াই হয়তো এতিয়া টেলিভিশ্যন শ্ব'ত কয় নে ব্ৰেকৰ মাজত চাহ খাওঁতে কয় সেইটোৱে লক্ষণীয় হ'ব বুলি ঠিক আছে জয়নাথ শৰ্মা ডাঙৰীয়া আপুনি তেতিয়া ক'ব বিচাৰিছিল মই দিব পৰা নাছিলোঁ মই আপোনাক এটা কথা কওঁ আপুনি বেয়া নাপাব বেয়া পাব লগা কথা ক'লে বেয়া পাম নহয় আপুনি কৈছিলতো অগপ শক্তিশালী হৈছে বুলি আৰু সাংগঠনিকভাৱে আপোনালোক মজবুত হৈ আছে বুলি আজিৰ পৰা 18 বছৰৰ আগৰ কথা আপুনি অতিথি আছিল মোৰ লগত নিউজ লাইভত আৰু সেইদিনাখন আপোনাৰ লগত আজিৰ প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা অতিথি আছিল সেইদিনাখন আপোনাক জয়ন্ত বৰুৱাই কৈছিল যে নিউজ লাইভৰ টেবুলখনত এনেকৈ ঢকিয়াই যে আজি শৰ্মা ডাঙৰীয়া মই আপোনাক আজিয়ে ভৱিষ্যতবাণী কৰিছোঁ যে অগপ দলটো আজি আমাৰ অসমত থকা CPI CPMৰ দ্বিতীয় সংস্কৰণ হ'বলৈ গৈ আছে আপোনালোক ছিংগুল ডিজিটলৈ গৈ আছে আৰু বৰ বেছি দিন নালাগে তেতিয়া কিন্তু আপোনালোক 2008 চনত যথেষ্টখিনি শক্তিশালী পৰ্যায়ত আছিল তেতিয়া অসমৰ প্ৰধান বিৰোধী দল আপোনালোক মই অনুষ্ঠানটো কৰিছিলোঁ আপুনি অতিথি আছিল অগপৰ ফালৰ পৰা নিউজ লাইভত তেখেতে সেই 18 বছৰ পূৰ্বে কৈছিল যে অতি কম সময়ৰ ভিতৰত আপোনালোকে 5-6খন 8খন 9খনলৈ নামিবলৈ গৈ আছে বুলি কৈছিল আপুনি আজি কৈছে শক্তিশালী হৈছে এতিয়াতো সেইটোৱে হ'ল এতিয়া যে 9খন পালেহি আহি এইবাৰ 9খনৰ পৰা চাগে আপোনালোকক 5খন মানে নমাব কিছুৰে কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে AGPৰ মিত্ৰতা খুব ভাল হ'ব আসন যেনেকৈ আছিল সমানেই থাকিব খালি চিট সলনি হ'ব বুলি কৈছে তাৰমানে কি হৰা চিট এসোপা আপোনালোকক দি দিব জিকিবৰ কাৰণে 3টামান চিট দিব বাকী গালত গৈ পেলাই আপোনালোকে হাৰিবৰ কাৰণে 30টা চিট লৈ একদম মজা আমি 30টা চিট পাইছোঁ বুলি আপোনালোকে কি ফূৰ্তি কৰিব কথাটো তেনেকুৱা নেকি তাৰমানে মই ক'ব পাৰোঁনে কওক আপোনাকে সুধিছোঁ প্ৰথম কথাটো হ'ল আপুনি আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি আৰু মোৰ একেবাৰে ভাল বন্ধুৰ তুল্য যদিও তেখেতে নিউট্ৰেলি মানে নিৰপেক্ষভাৱে কথাবোৰ কোৱা বুলি ক'ব খোজে আপোনালোকৰ AGPৰ প্ৰতি দৰদ মৰম দেখি মোৰ সঁচাকৈ ভাল লাগিছে একে আমি ভেণ্টিলেশ্যনত আছোঁ এওঁ ভৰি হাত মাৰি আছে AGP ভেণ্টিলেশ্যনত আছে ভৰি হাত এওঁ কিয় মাৰে ৰাছেল এতিয়া তেখেতে এটা কথা কৈছে যে অসমৰ মানুহৰ এটা হেৰি আছিলে এতিয়া নোহোৱা হ'ল একবাৰ আপোনালোকে ক'লেনে যে AGP এইবিলাক দুখ কৰিলে কিন্তু এইখিনি কৰিলে AGP শক্তিশালী হ'ব তাৰ মানে আপোনালোকে AGPৰ বিৰুদ্ধে কিবা ক'লেই যেন একেবাৰে AGP একেবাৰে শেষ হৈ যাব সেইটো নহয় আমি জানো ব্ৰহ্মপুত্ৰই জানে যে বৈঠা কিমান তললৈ গৈছে আমি জানো আমাৰ কি হৈছে কি নহৈছে যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী থাকে 2001 চনৰ পৰা 2016 চনলৈ অসম গণ পৰিষদ দলে আমি সংগঠন কৰাৰ ক্ষেত্ৰত কি অসুবিধা পাইছিলোঁ আমি কওঁ আমি বুজি পাইছোঁ আপোনাৰ অসম গণ পৰিষদ দলটোৰ আজিৰ এই অৱস্থাটো দুৰ্বল অৱস্থাটো হোৱাৰ মূল কাৰণটো হ'ল আমাৰ কেডাৰ বেচিছত আমি অৰ্গেনাইজবিলাক নকৰিলোঁ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰত আমি আপুনি শুনিলে আচৰিত হ'ব অসম গণ পৰিষদৰ সেইখিনিতেই ভুল হ'ল যে আমি দলটো শাসনত দুবাৰো আছোঁ আমি তাৰপিছত আমি হেৰিত আছোঁ অপজিশ্যনতো আছোঁ এই পিৰিয়ডটোত সেই সময়ত যিবিলাক হয় বিশেষকৈ আপুনি দেখিছেই সভাপতি হৈ থাকোঁতে চন্দ্ৰ পাটোৱাৰী গৈ বিজেপিত সোমাই গ'ল গতিকে আমাৰ কেডাৰ বেচিছত যি ধৰণে আমি ট্ৰেইন আপ কৰিব লাগিছিল আমাৰ তৃণমূলৰ কৰ্মীসকলক সেই কেডাৰ বেচিছটো আমি কৰিব নোৱাৰিলোঁ এতিয়া আপোনালোকে
নিশ্চয় এইবিলাক যে সমালোচনা কৰিছে AGPক আপোনালোকে ভাল পায় AGPক যে AGP শক্তিশালী হ'ব লাগে আপুনি যিটো কথা কৈছে যে BPFৰ পৰা আমি শিক্ষা ল'ব লাগে জাতীয়তাবাদী কথাটো এইটোতো কথা মানে আপুনি ভাল কথাই কৈছে এইটো পৰামৰ্শ দিছে আপুনি এটা যে এই ধৰণে তেওঁ কেনেকৈ গ'ল কেনেকৈ কি হ'ল কিন্তু নহয় দাদা মই আপোনাক আৰু এটা খোলাকৈ যোগ দি কৈ দিছোঁ মই কিয় কৈছোঁ BPFৰ কথাটো আপুনি বেয়াকৈ নল'ব মই কৈছোঁ যে তেখেত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ লগতো যেতিয়া মিত্ৰতাৰ পাশত আবদ্ধ হৈছিল তেওঁ যি দপ্তৰ বিচাৰিছে সেই দপ্তৰ তেওঁক দিবলৈ বাধ্য হৈছে তৰুণ গগৈ ডাঙৰীয়া তিনিজনক মন্ত্ৰিত্ব লাগিব বুলি প্ৰথমবাৰ কৈছে তেওঁক তিনিজনক মন্ত্ৰী তেওঁ লৈহে লৈছে আৰু লৈছে তেওঁ বিচৰা মন্ত্ৰী পাই গৈছে কিন্তু দুই এটা পোৱা নাই কিন্তু পাইছে 2 নম্বৰ কথা বিজেপিৰ লগতো যেতিয়া তেওঁলোক আছে একেই কিন্তু তেওঁ একেধৰণে BPF হাগ্ৰামা মহিলাৰে মানে না হাগ্ৰামা মহিলাৰীৰ পৰা আৰু যেতিয়া বিজেপি হাগ্ৰামা মহিলাৰীৰ পৰা অকল AGPয়ে নহয় ৰাইজৰ দল সবেই শিকিব লাগে মই ক'লোৱেই যোনে জাতীয়তাবাদী মই সেইটোকে ক'লো খোজে তেওঁলোকে এইটো শিক্ষাটো ল'ব লাগিব অকল ৰাজনীতি নহয় তেখেতে যিটো ময়ূৰ বৰা ডাঙৰীয়াই ক'লে যে নৰেন্দ্ৰ মোদীৰ নিচিনা শক্তিশালী প্ৰধানমন্ত্ৰীৰ আগত হাঁহি কৈ দিলে 2003 চনতে হোৱা চুক্তি এতিয়ালৈকে পাবলৈ থকা টকাকেইটা আপুনি মোকলাই দিয়াৰ ব্যৱস্থা কৰক বুলি হাঁহি ধুনীয়াকৈ কৈ দিলে সেয়াহে নেতা তেওঁ আৰু এটা কথা কয় দাদা মই এইটোও কৈ দিছোঁ আমি বেয়া পাওঁ শুনিবলৈ বেয়া পাব পাৰোঁ তেওঁ কয় যে হাগ্ৰামা মহিলাৰী সদায় সুবিধাবাদী কাৰণ জাতিৰ স্বাৰ্থত য'তেই সুবিধাটো মই পাব লাগে মই ততেই মিত্ৰতা কৰিম তাৰমানে তেওঁ কংগ্ৰেছ বিজেপি বুলি কথা নাই তেওঁ BTRৰ উন্নতিৰ কাৰণে যাৰ লগত তেওঁ মিত্ৰতা কৰিব লাগে তেওঁ তাতেই কৰে এইবোৰ তেওঁ নীতি আদৰ্শ গুলি মাৰো তেওঁ আজিৰ দিনটো কোনোবাই কামৰ জৰিয়তে অসমৰ ৰাইজে প্ৰমাণ পাই যে মই সেই কথাটো কৈছোঁ আজিৰ দিনটো হয় আমি হাগ্ৰামেশ্বৰ মছাহাৰীৰ BPFৰ প্ৰধানজনক আমি অনুসৰণ কৰাটো তেওঁৰ পৰা ৰাজনৈতিক কৌশল ষ্ট্ৰেটেজি এইবোৰ আমি বাকী দলবিলাকে জাতীয়তাবাদী দলবিলাকে অনুসৰণ কৰাটো অনুকৰণীয় কথা মই অনুসৰণ কৰাটো উচিত এইটো মই এগ্ৰী কৰোঁ কিন্তু ঘটনা এটা আপোনালোকে এনালাইচিছ কৰা নাই যোৱাবাৰ যদি নিৰ্বাচনত আপুনি চায় এই নিৰ্বাচনত গোটেই কথাটো হৈছে কি যে তেওঁক আমাৰ যিবোৰ হেৰি আছে মানে নন ট্ৰাইবেল মানুহ এই নন ট্ৰাইবেল মানুহৰ অধিকাংশ মানুহে কিন্তু মানে হেৰিৰ লগত BPFৰ লগত থিয় হ'ল এইটো আপোনালোকে তলে চাব এতিয়া মই আমাৰ দলৰ কথাটো আহোঁ আমাৰ 1 নম্বৰ দুখটো হৈছে আমি কেডাৰ বেচিছ নাই দাদা এতিয়া আমি দুখৰ কথা পাতিব লাগিব হয় এটা কথা কৈছোঁ হয় এতিয়া আমি দেখিছোঁ যে বিশেষকৈ ৰাইজৰ দল এই আজিকালি অলপমান জাতীয় পৰিষদে অসম জাতীয় পৰিষদে ক'বলৈ এৰি দিছে টক শ্ব'ত আহি ৰাজহুৱাভাৱে AGPক গালি পাৰিলে তেওঁলোক শক্তিশালী হ'ব বুলি ভাবে যদি আমাৰ নীতিটোৱে ভুল হৈছে তেনেহ'লে কংগ্ৰেছৰ লগত তেখেতসকল কিয় লগ হ'বলৈ যাব আছে কংগ্ৰেছৰ পৰা চিট ভিক্ষা কৰাৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰি আছে তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰি আছে যেন কংগ্ৰেছৰ পৰা তেওঁলোক কংগ্ৰেছৰ ওপৰতেই সকলো কথাতে নিৰ্ভৰশীল গতিকে বগা চোলাৰ পিছফালে আমাৰ ৰাছেল ডাঙৰীয়াই কলীয়া দাগ কি আছে সেইটো কথা একবাৰ উপলব্ধি কৰিলে এইটো আপুনি ৰাজনৈতিকভাৱে মানে চতুৰ বা ৰাজনৈতিকভাৱে বিচক্ষণতাৰ পৰিচয় আপুনি দিব পাৰিলে কিন্তু মই আপোনাক কৈছোঁ আমাৰ দলৰ আপোনালোক মুখপাত্ৰ নহয় আমাৰ দলে আমি কি ষ্ট্ৰেটেজি লৈছোঁ আমি পানীত পৰাৰ পিছত সেই পানীৰ সোঁতৰ পৰা উঠিবলৈ কি বুদ্ধি কৰিছোঁ আজি মই ৰাজহুৱা কিয় কৰিম আপোনালোকে মোক যিমান উচ্চতাই নিদিয়ক আপোনালোকে যিমান প্ৰভু মোক হেৰি নকৰক কিয় মইতো প্ৰৰোচনা নকৰিলেও মই সেই প্ৰৰোচনাত গৈ আমাৰ দলৰ ভিতৰুৱা কথা আপুনি কোৱা কথাটোৰ ওপৰত মই কোৱাই নাই মই আপোনাক কৈছোঁ আপুনি মুখপাত্ৰ নেকি অসম গণ পৰিষদৰ আমি যদি কিবা কাৰণত দলটোত কিবা কাৰণত অসুবিধাত পৰিছোঁ সেই অসুবিধাৰ পৰা আমি কি ৰণকৌশল কৰিম এইটো ৰাজহুৱা কৰিম মই ক'ম নেকি তাকো নকওঁ কিন্তু মই এটা কথা কৈছোঁ অসম গণ পৰিষদে অসমৰ উন্নয়নৰ কথা ভাবিছে অসমীয়া জাতীয় সত্তাটোক ৰক্ষা কৰাৰ কথা ভাবিছে এই কথাত আপোনালোকে একমত আমি একমত এতিয়া যাওক বিজেপিৰ দিনত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিমান অনুদান আহিল এই 10 বছৰত কংগ্ৰেছৰ এটা দীঘলীয়া ইতিহাস আছে শাসনত থকা কেন্দ্ৰতো আছে ইয়াতো আছে
আনিব পাৰিছিল নে আনিব পাৰিছিল নে মই 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 নাই, 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 হয়। আপোনাৰ- নাই নাই আপোনাৰ- দাদা বহুত সময় সময় দিছে। ৰ'ব, মই গোটেইকেইজনৰ ওচৰত ৰ'ব, ক'ব লাগিবতো অঁ। নাই মই মই এটা কথা মনত ৰাখিব হয়। আমি তেখেতসকলে অগপৰ মুখপাত্ৰ হোৱা নাই নাই, কিন্তু জয়নাথ শৰ্মা বিজেপিৰ মুখপাত্ৰ হৈছে এতিয়া। নাই 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 কিন্তু মুখপাত্ৰ হ'বলৈ কিয় নহয় যোৱা? নহয় আপুনি নহয় BJP মই কৈছোঁ নাই মুখপাত্ৰ নাই, হৈছে। মই কৈছোঁ নাই জয়নাথ শৰ্মা ডাঙৰীয়া মই কৈছোঁ তেখেত মুখপাত্ৰ নহয় তেখেত নহয়। তেখেত বিশ্লেষক হিচাপে আহিছে গতিকে তেখেতৰ বিশ্লেষণটো আগবঢ়াব নহয়, মই কিন্তু এটা আপুনি- বাক্য নিদিবনি আপুনি- আপোনাৰ ব্ৰেকত মই এটা বাক্য না, ক'ব আপুনি- বিচাৰিছোঁ যে তেওঁ আগতে বাৰে বাৰে কৈ আছে যে আমাৰ দল দুৰ্বল হ'ল কংগ্ৰেছ থকাৰ সময়ৰ কাৰণে আৰু এটা সময়ত সেই অগপয়ে কৈছিল যে আমাৰ অসমৰ ৰাইজ হ'ল আমাৰ হাইকমাণ্ড তাৰমানে অসমৰ ৰাইজক হাইকমাণ্ড বুলি কোৱা এতিয়াও হাইকমাণ্ড। দলটোৰ এতিয়াও এতিয়া অসমৰ ৰাইজৰ ইমানেই হাইকমাণ্ড। বিজেপি নিৰ্ভৰশীল হৈ গ'ল যে কংগ্ৰেছ 15 বছৰ বা 10 বছৰ থাকোঁতে তেওঁলোক দুৰ্বল হৈছিল তেওঁ প্ৰথমবাৰ বাৰে বাৰে কৈছে আৰু যেতিয়াই বিজেপি আহিল তেওঁ সবল হৈছে এতিয়া মূল দ্বন্দ্বটো ক'ত ৰাছেল হুছেইনে হ'বলৈ আমি কৈছে কৈ আছো। বিজেপিত থকাৰ কাৰণে ভেণ্টিলেশ্যনত আপুনি গৈছে ভুল বুজিব। জয়নাথ শৰ্মাই ভাবিছে যে বিজেপিত থকাৰ কাৰণে শক্তিশালী হৈছে তাৰ মাজতে হয়তো আচল সত্যটো লুকাই আছে যিটো জয়নাথ শৰ্মাই ক'ব বিচৰা নাই চাওক মই জয়নাথ শৰ্মা ডাঙৰীয়াক মই সন্মান কৰি এটা কথা কওঁ মই আকৌ বিৰতি ল'ম তাৰপিছতে উভতি আহিম জয়নাথ শৰ্মা ডাঙৰীয়াই কৈছে যে আপোনালোকে সমালোচনা কৰিছে কিন্তু পৰামৰ্শ আপোনালোকে দিছেনে বহুত বেলেগৰ কথা বাদ পৰামৰ্শ, দিয়ক বহুত ৰ'ব মই দিলো। কৈ আছোঁ এতিয়া বেলেগৰ কথা বাদ দিয়ক মই নিজৰ কথাই ক'লোঁ সমালোচনা শুনাৰ আমাৰ ধৈৰ্য আছে মই সেইটোকে ক'লোঁ মই নিজে মই জয়নাথ দাৰ মই এইটো দাবী কৰি আপোনাক ক'ব পাৰোঁ যে হোমেন বৰগোহাঁই ছাৰ যেতিয়া আমাৰ অসমৰ সম্পাদক আছিল আপোনালোকে যেতিয়া খানাপাৰাত সংকল্প সমাৱেশ পাতিছিল আমাৰ অসমত মই এটা প্ৰথম কলম লিখিছিলোঁ যে খানাপাৰাত সংকল্প সমাৱেশ পতাৰ দৰকাৰ নাই অগপই সংকল্প লওক নিজৰ হৃদয়ত আৰু মনত মস্ত আৰ্টিকল এটা লিখিছিলোঁ আপোনালোকে মাছখোৱা সাংস্কৃতিক প্ৰকল্পত গোটেই অসমৰ সাংবাদিক বুদ্ধিজীৱী জাতীয় সংগঠনৰ মানুহক মাতি নি আপোনালোকে পৰামৰ্শ লৈছিল মই নিজে কৈছিলোঁ স্বয়ং তাত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা বৃন্দাবন গোস্বামীৰ পৰা আপোনালোক সকলো আছিল আৰু মই নিজে তাত আপোনালোকক কৈছিলোঁ যে আপোনালোকে কি কৰাটো উচিত মই কোনো ভৱিষ্যত জ্যোতিষী নহয় তেতিয়া মই কেতিয়াও জীৱনত কোৱা নাই আজি কওঁ আমি আঞ্চলিকতা বাদে 20,000 টকা যেতিয়া কোনে মই 20,000 টকা দিছিলোঁ গম পাইছে নাই মই জয়নাথ দাই কৈছে কাৰণে মই কৈ দিছোঁ যে অগপক আমি ভাল পাওঁ এইখন অসম আন্দোলনৰ বা এটা সেইকাৰণে দুখ শ্বহীদৰ লাগে। ত্যাগৰ বিনিময়ত দল হোৱা দলটো অসমৰ সকলো মানুহেই ভাল পাইছিল আমিও ভাল পাইছিলোঁ আৰু সেইকাৰণে তাত গৈ মই আপোনালোকক কৈছিলোঁ যে কি কৰা উচিত কি কৰা অনুচিত আপুনি আজি ক'ব নোৱাৰে যে আমি পৰামৰ্শ দিয়া নাই বুলি প্ৰফুল্ল মহন্ত বৃন্দাবন গোস্বামী চন্দ্ৰমোহন পাটোৱাৰী সকলো সন্মুখত তাতেই কৈছিলোঁ বাতৰি হৈছিল টেলিভিশ্যনতো বাতৰি কাকতো অগপৰ মানুহবিলাকে অস্বীকাৰ কৰিব পাৰিব নেকি আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়া জীয়াই আছে তেখেতে অস্বীকাৰ কৰিব পাৰিব নেকি বৃন্দাবন গোস্বামী জীয়াই আছে তেখেতে অস্বীকাৰ কৰিব পাৰিব নেকি চন্দ্ৰ পাটোৱাৰী জীয়াই আছে অস্বীকাৰ কৰিব পাৰিব নেকি নোৱাৰে কিন্তু আপোনালোকৰ সেই ভুলৰ কেতিয়াও আপোনালোকৰ শুধৰণি নহ'ল যিটো কাৰণে আজি আপোনালোক এই পৰ্যায়ত আছে কিশোৰ উপাধ্যায় মই আপোনাৰ কাষলৈকে আহিছোঁ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে ক'ৰবাত অকলে খেলিব কিন্তু কিছুমানত অগপই খেলিব পাৰে যোৱাবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ নামত নৰেন সোণোৱাল শ্বহীদ হৈছিল উৎপল দত্ত শ্বহীদ হৈছিল বিজেপিৰ হাতত এই দুয়োটা চিট অগপৰ হাততে আছিলে তাৰমানে এইবাৰো আৰু কেইজনমান শ্বহীদ হ'বলৈ গৈ আছে নেকি বিজেপিৰ হাতত অগপৰ বিধায়ক বিষয়টো হৈছে চাওক আজি বিজেপিৰ লগত যিমান এলায়েন্সৰ কথা থাকিব সেইবোৰ চিট থাকিবই যাতে এজিপি বেয়া হৈ নাযাওক এজিপিৰ সংগঠনটো ঠিকে থাকে যদি কোনোবাই যদি ইচ্ছা কৰে তেওঁলোকৰ পাৰ্টিৰ মানুহে তাত বাধা যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বাধা থাকিব নোৱাৰে আমি সেইটো বিচৰা নাই তেওঁলোকৰ পাৰ্টিটো তাতকৈ উদাৰ হ'ব পাৰে যোৱাবাৰতো বিজেপিৰ বিধায়ক শ্বহীদ হোৱা নাছিলে অগপৰ বিধায়ক শ্বহীদ হৈছিল এইটো শ্বহীদৰ কথা নহয় আজি চাওক আজি ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ মতে নিজৰ সংগঠনটো ঠিক কৰি গৈ আছে অসম গণ পৰিষদেও সংগঠনটো ঠিক কৰি গৈছে এতিয়া কথাটো হ'ল আপোনালোকে অকণমান আগতে জাতীয়তাবাদী কথাটো ক'লে আজি যিখন চৰকাৰৰ দিনত 855 জন 60 জন মানুহ ঢুকাল মৰি গ'ল হত্যা কৰা হ'ল শ্বহীদ কৰা হ'ল সেইসকলৰ লগত লাগোতে জাতীয়তাবাদী হ'ল কিন্তু যিখন চৰকাৰে সেই 860 জন শ্বহীদক সন্মান প্ৰদৰ্শন কৰিলে আজি সেই চৰকাৰখন জাতীয়তাবাদী নহয় নেকি আজি সেই চৰকাৰৰ লগত অসম গণ পৰিষদ আমি মিলি সেই জাতীয়তাবাদী চিন্তাধাৰাক আমি কাম কৰিছোঁ আজি অসমত যেতিয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে কিন্তু জাতীয়তাবাদী কাম নহয় নেকি যিটো কংগ্ৰেছে বিৰোধিতা কৰিছে আজি ছেমি কণ্ডাক্টৰ অনাটো কংগ্ৰেছে বিৰোধিতা কৰিছে প্ৰিয়ংক খাৰ্গে বিৰোধিতা কৰিছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আৰু অসম গণ পৰিষদ সেইটোতো আমি গৰিহণা দিছোঁ দ্যাটছ ৱাই আমি অসম গণ পৰিষদ হওক BPF হওক UPPL হওক ৰাভা হওক তিৱা হওক আমি সকলোৱে মিলি অসমীয়া সত্তাৰ পাৰ্মানেণ্টলি আমি ইয়াত থাকিব পাৰোঁ আৰু আমি অসমীয়া জাতিয়ে বিচৰা অসমৰ ভৱিষ্যত পৰিকল্পনাৰ কাৰণে ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আমি সকলোৱে একেলগে মিলি যি কাম কৰিছোঁ আৰু সেইকাৰণে আজি আমি বেলেগ দলতকৈ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ লগত
যি ৰামধেনু সদৃশ মিত্ৰতাৰ যিমান দল আছে আমি বেলেগতকৈ বহুত জাতীয়তাবাদী আৰু এনে জাতীয়তাবাদী কামেৰে আমি আগন্তুক দিনত একেলগে মিলি চৰকাৰ গঠন মীৰা বৰঠাকুৰ এখেতসকল আগবাঢ়ি আছে এখেতসকলৰ মতে আৰু আপোনালোকৰ গৌৰৱ গগৈ কৈছে যে বিজেপি অগপতকে আমাৰ মিত্ৰতাহে আগবাঢ়ি আছে ডেফিনেটলি আমাৰ যিটো মিত্ৰতা আছে এই মিত্ৰতাটো সন্মানসূচক মিত্ৰতা এওঁলোকৰ নিচিনা এনেকুৱা নহয় যেনেকৈ UPPL আপুনি চাওক প্ৰমোদ বড়োক চাওক ৰমাদেৱকান্ত দেউৰীয়ে কি কয় অকলে অফ কেমেৰা কথা সোধক ডক্টৰ ৰনোজ পেগুক সোধক ডক্টৰ ৰনোজ পেগুক আজি আপুনি সোধক এডুকেশ্যন মিনিষ্টাৰ থাকি পেলাই পৰীক্ষা কেতিয়া হ'ব মুখ্যমন্ত্ৰীয়ে কয় মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে 50টা আসনত মুখ্যমন্ত্ৰীয়ে নিজে খেলিব AGP বিজেপি মিলি তেৱে নেতা ৰব মুখ্যমন্ত্ৰী গোটেই এলায়েন্সৰ নেতা মুখ্যমন্ত্ৰী মানে কি তেওঁ নেতা হয় চৰকাৰৰ নেতা গতিকে বাকি যেনেকৈ বেলেগ দলৰ MLA আছে গতিকে মই এটা কথা কৈছো হিমন্ত বিশ্ব শৰ্মা হৈছে প্ৰচণ্ড সুবিধাবাদী আৰু লগত থকা তেওঁ এলায়েন্সৰ মানুহবিলাকৰ পালছটো বুজি পাইছে যে এওঁলোক সুবিধাবাদী এওঁলোকৰ সুবিধাখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে অসমৰ নেতা গোটেই এলায়েন্সৰ নেতা AGP বিজেপিৰ নেতা আপুনি শুনক ইণ্টাৰাপ্ট নকৰিব AGP বিজেপি অসমৰ নেতা হয় তেখেত অসমৰ মুখ্যমন্ত্ৰী ডেফিনেটলি আপোনাৰ কাৰণে কিন্তু গোটেই অসমৰ হিমন্ত বিশ্ব শৰ্মা অকল অসমৰে নহয় সমগ্ৰ ভাৰতৰ নেতা মই ৰাছেল হুছেইনক এটা কথা সুধিছো ৰাছেল হুছেইন আপোনালোককো বিজেপিয়ে আমি কোৱা নাই নহয় আপোনালোকে এই আপোনালোকে যি ইচ্ছা তাকে কৈ গব আমি বিজেপিৰ মানুহ থাকিলে টক শ্ব' আহিবলৈ বেয়া পাওঁ কথা প্ৰচাৰ কৰে বিজেপিৰ কথা মানুহৰ কথা শুনিবলৈ আপোনালোকৰ ধৈৰ্য নাই মই কোৱা নাই হয় আমিও সময় নষ্ট কৰি আহো নহয় গতিকে অকল আপুনি কৈ থাকিলে নহ'ব উপাধ্যায় ডাঙৰীয়া আপুনি কৈছে অসমৰ স্বাৰ্থত কাম কৰিছে কৰক আমি ক'ত বেয়া পাইছোঁ অসমৰ মানুহে মেণ্ডেট দিছে চৰকাৰ চলাইছে অসমৰ যদি স্বাৰ্থত কাম কৰিছে তেতিয়াহ'লে আপোনালোকে যে ইমানবিলাক যে বেলেগ উচ্চবাচ্য কৰি আছে অসম চুক্তিক আপোনালোকে নস্যাৎ কৰিছে বিপ্লৱ শৰ্মাৰ প্ৰতিদিনৰ প্ৰতিবেদনক আপোনালোকে নস্যাৎ কৰিছে আপোনালোকে প্ৰত্যেকটো কথাকে আপোনালোকে এটা এটাকে নস্যাৎ কৰি খালি বিজ্ঞাপনৰ জৰিয়তে এগ্ৰিমেণ্টে কৰিলে 1985 মোৰ কথাটো হ'ল যেনেকৈ বিজেপিয়ে যেনেকৈ অগপক যেনেকৈ বিজেপিয়ে যিটো অগপক যেনেকুৱা কৰিব থাকিলে থাক নাথাকিলে নাই আপোনালোকৰ ক্ষেত্ৰতো কংগ্ৰেছৰ লগত তেনেকুৱা হ'ব পাৰে সেইটো হ'বই নোৱাৰে আপোনাক এটা কথা কওঁ মহাৰাষ্ট্ৰত বিজেপিয়ে শিৱসেনাৰ নেগুৰত ধৰি মহাৰাষ্ট্ৰত সোমাইছিল উদ্ধৱ ঠাকৰে আৰু একনাথ ঠাকৰে ভাঙি দিলে আঞ্চলিকতাবাদক কেনেকৈ নিষেধ কৰে সেয়া আমি দেখিছোঁ জয়নাথ দাই কৈছে দিল্লী ৰ'ব মোৰ কথাখিনি জয়নাথ দাই কৈছে যে দিল্লীত বিজেপি থকাৰ কাৰণে আমাৰ সুবিধা হৈছে আৰে MK ষ্টেলিনে কি কৰি আছে ভাৰতৰ ভিতৰত 1 নম্বৰ ষ্টেট DMK কাৰ লগত দিল্লীত তেওঁলোকৰ এলায়েন্স আছে নেকি আৰু ৰ'ব কথা আৰু জয়নাথ দাই কৈছে কয়লাৰ জয়নাথ দাই কয়লাৰ দাগ গুচাব লাগে তেওঁলোকৰ একমাত্ৰ সাংসদজনে তেখেতসকলৰ একমাত্ৰ সাংসদজনে বিদেশীৰ আইনৰ বিদেশীৰ বুজাৰ 54 বছৰৰ অতিৰিক্ত 1971 চনৰ মই যিটো সুধিছিলো আপুনি সেইটো কওক ৰাছেল হ'বই নোৱাৰে মই আপোনাক সুধিছো ৰাছেল হুছেইন আপুনি সেই উত্তৰটো দিয়ক মই কৈছো যে বিজেপিয়ে অগপক যেনে কয়লাৰ দাগ নাই কৰিব যে কংগ্ৰেছৰ যদি আপোনালোকক কেনেকুৱা কৰে কি কৰিব আপোনালোকে কংগ্ৰেছক কি কৰিব এটা কথা কওঁ জাতীয় প্ৰশ্ন শুদ্ধ এনআৰচি বিদেশী বিতৰণ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনা এই যিবোৰ জাতীয় প্ৰশ্ন এই জাতীয় কাইন উঠাই লোৱা এই জাতীয় প্ৰশ্নৰ ক্ষেত্ৰত কংগ্ৰেছৰ কংগ্ৰেছে মানিছে এই ক্ষেত্ৰত যি ষ্টেণ্ড সেই ষ্টেণ্ডৰ কাৰণে আমি ঐক্যবদ্ধভাৱে পৰিয়ালৰ দুৰ্নীতিৰ কথা কি ক'ব দৰ্শক মই আজিৰ অনুষ্ঠানটো ইমানতে শেষ কৰিব লাগিব মই ময়ূৰ বৰা সুধি আছিলোঁ এখেতসকলে ক'বলৈ নিদিয়ে যিহেতু মোৰ উপায় নাই মোৰ সময় শেষ হৈছে আহি থকা সময়ে ক'ব এটাই কওঁ
এই উদাৰতাৰ সংজ্ঞাত আমি বিচাৰোঁ 1971 চনৰ 25 মাৰ্চৰ আগতে অহা প্ৰতিগৰাকী মানুহৰ মাজলৈ বিভাজন নানি ৰাজনীতি কৰি নিৰ্বাচনত জিকি কোনটো দলে দেখুৱাব সেইটো দলকে অসমৰ ৰাইজে সন্মান কৰিব বিভাজন যেতিয়া কৰিব সেই দলকে মই আপোনালোক এজিপিক সমালোচনা কৰি আত্মসন্তুষ্টি লৈছে লওক কিন্তু অসম গণ পৰিষদে আমি শক্তিশালী হ'বৰ কাৰণে আমি আত্মসমালোচনা কৰি আমি ৰণকৌশল ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু অসমৰ মানুহ ব্ৰহ্মপুত্ৰ কিমান দিন বৈ থাকিব অসম গণ পৰিষদে সিমান দিন জাতীয়তাবাদী মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ আৰু মই শেষত অতি সন্মান কৰি এটা কথা ক'ম জয়নাথ শৰ্মাৰ মুখত ফুল চন্দন পৰক মিঠা কমকে খাওক জয়নাথ শৰ্মাৰ মুখত ফুল চন্দন পৰক মই এইটোৱে ক'ম অসম গণ পৰিষদে শক্তিশালী হ'ব বুলি কৈছে অসম গণ পৰিষদক মৰ্যাদাৰে বিজেপিয়ে আগুৱাই নিব বিজেপিয়ে শক্তি দিব বুলি কৈছে জয়নাথ শৰ্মাৰ মুখত ফুল চন্দন পৰক মই এইটোৱে ক'ম প্ৰিয় দৰ্শক যোৱাবাৰ বাকী বাদ দিয়ক অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আৰু দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ টিকটটো একেচাতে কাটি দিছিল আৰু সেই চিটত বিজেপিয়ে ইলেকশ্যন খেলিছিল প্ৰফুল্ল মহন্ত প্ৰতিষ্ঠাপক সভাপতি দুবাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো বিজেপিয়ে মহন্তৰ চিট লৈ লৈছিল আৰু তাৰপিছত আৰু আজি ভৱেন ভৰালীয়ে হওক কোনোবাই হওক যিমানেই লম্ফজম্ফ নকৰক কিয় এইবিলাক কৰি লাভ নাই হিমন্ত বিশ্বই যাক দিম বুলি ভাবিব তাক দিব অতুল বৰাক ক'ব তুমি এইকেইটা ল'লে লোৱা নল'লে যি কৰা বুলি ক'ব লাষ্টত থম মদন গোপাল হৈ পেলাই অতুল বৰা আৰু কেশৱ মহন্তহঁতে সেয়াকে লৈ শান্তি হৈ বহি থকাৰ বিনা গত্যন্তৰ নাই এইটো খাটাং আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ